জালুকবাৰীৰ ৰাজপথ নগাঁৱৰ বটদ্ৰৱা তেজপুৰৰ বিহগুৰি সকলোতে একেই দৃশ্য একেই শ্লোগান যতেই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা সেই স্থানতেই জনতাৰ দুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অন্য কংগ্ৰেছ নেতা তেজপুৰৰ বিহগুৰিত কংগ্ৰেছ নেতাৰ সন্মুখতে একাংশ ৰাইজৰ শ্লোগান দেশতকৈ ডাঙৰ নহয় মিয়া মিয়াৰ ৰক্ষকৰ স্থান নাই বৰচলাত হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বাছ আবদ্ধ কৰিলে জনতাই মাথো দৰ্শক হৈ থাকিল বাছৰ ওপৰত থকা কংগ্ৰেছৰ নেতাকৰ্মী বৰচলাত কংগ্ৰেছৰ অৱদান কি গৌৰৱ গগৈ বৰচলাৰ বাবে কি কৰিছে বাংলাদেশীৰ ৰক্ষক গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰিলে তেজিত ৰাইজে কোনো অৱদান নাই বিহাৰ জেলত কয়দিন লগত লৈ আহিছে বাংলাদেশী ৰক্ষক কি কাম আছে কি অৱদান আছে বৰচলা সমষ্টিত কি ন্যায় যাত্ৰা কৰিবলৈ আহিছে কি ন্যায় জানে চল্লিছ মিনিট ধৰি আবদ্ধ থাকে কংগ্ৰেছৰ বাহন দীৰ্ঘ সময় ধৰি চলা প্ৰতিবাদৰ অন্তত গৌৰৱ গগৈ জিতেন্দ্ৰ সিং ৰিপুণ বৰা মীৰা বৰঠাকুৰকে ধৰি একাধিক কংগ্ৰেছ নেতা নেত্ৰীৰে পৰিবেষ্টিত ভেনিটি গাড়ীখন কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিহগুৰিৰ পৰা ঢেকীয়াজুলি অভিমুখে ৰাওনা হয় কিন্তু প্ৰতিবাদে যেন লগ নেৰা হৈছে কংগ্ৰেছক পৰিৱৰ্তন যাত্ৰাত মাথো অথন্তৰ মিয়াৰ হৈ ওকালতি কৰা কংগ্ৰেছ এতিয়া পৰিব লগা হৈছে জনতাৰ ৰূপত কৰবাতে থাকি গৈছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট